নমস্কাৰ প্ৰিয় বন্ধু, এটি মুক্ত মনৰ সৈতে পুনৰবাৰ স্বাগতম। প্ৰিয় বন্ধু, আব্দুল কালামে বোলে এবাৰ কৈছিল যে আমি আমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি আমাৰ অভ্যাস সলনি কৰিব পাৰোঁ, আৰু এয়া নিশ্চিত যে আমাৰ অভ্যাসেই আমাৰ ভৱিষ্যত সলনি কৰি দিব পাৰে। সঁচাকৈ আমি সেইবোৰ কামেই কৰোঁ যিবোৰ আমাৰ অভ্যাসত পৰিণত হৈছে, আৰু এই অভ্যাসবোৰেই আমাৰ ভৱিষ্যত নিৰূপণ কৰে। প্ৰিয় বন্ধু, প্ৰত্যেকজন সফল ব্যক্তিৰ জীৱন চালি জাৰি চাই আজি আমি ক'ব বিচাৰিছোঁ এনে তিনিটা অভ্যাস, যি তিনিটা অভ্যাস প্ৰত্যেকজন সফল ব্যক্তিৰ জীৱনত দেখা যায়। অৰ্থাৎ যিকেইটা অভ্যাসে এজন সাধাৰণ ব্যক্তিক বিশেষ বা সফল কৰি তোলে। আমি নিশ্চিত যে এজন সাধাৰণ ব্যক্তিয়েও যদি এই অভ্যাসকেইটা নিজৰ জীৱনত প্ৰয়োগ কৰে, তেতিয়াহ'লে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যাব। গতিকে প্ৰিয় বন্ধু, প্ৰথম অভ্যাসটো হ'ল যে কাম বেছি কথা কম, অৰ্থাৎ কাম বেছি কৰোঁ আৰু কথা কমকৈ কওঁ। ইংৰাজীত এষাৰি বাক্যও আছে যে ৱৰ্ক হাৰ্ড ইন চাইলেন্স, লেট ইয়ৰ ছাকচেছ মেক নইজ। কাম শান্তকৈ কৰোঁ আৰু সফলতাক চিঞৰিবলৈ দিওঁ। প্ৰিয় বন্ধু, আমি হয়তো কাকো একো কোৱাৰ প্ৰয়োজন নাই, কাৰণ এদিন আমাৰ সফলতাই এয়া চিঞৰি চিঞৰি ক'ব যে আমি এসময়ত অকলশৰে কি কৰিছিলোঁ। যদিহে আমি যিকোনো এজন সফল ব্যক্তিলৈ চাওঁ, তেতিয়াহ'লে আমি এয়া দেখিম যে তেওঁ কেতিয়াও মানুহক এয়া কোৱাত সময় নষ্ট নকৰে যে তেওঁ কি কৰি আছিল। প্ৰিয় বন্ধু, আমি কাৰোবাক কিবা কোৱাতকৈ হয়তো নিজৰ কামত গুৰুত্ব দিয়া উচিত, কাৰণ এদিন এই কামেই আমালৈ সফলতা আনিব, আৰু সেই সফলতাই এদিন পৃথিৱীক চিঞৰি চিঞৰি আমাৰ কথা ক'ব। নম্বৰ 2, সময়ৰ উপযুক্ত ব্যৱহাৰ। প্ৰিয় বন্ধু, আমি হয়তো কেতিয়াবা এনেই থাকোঁ, কিন্তু সময় কেতিয়াও এনেই নাথাকে। আমি হয়তো এয়া জনা উচিত যে সময়ৰ ওচৰত ইমান সময় নাই যে আমাক দ্বিতীয়বাৰ সময় দিব। আমি যদি মাৰ্ক জুকাৰবাৰ্গলৈকে চাওঁ, তেতিয়াহ'লে আমি দেখিম যে তেওঁ প্ৰায়ে অতি সাধাৰণ ধৰণৰ কাপোৰ পৰিধান কৰে, কিন্তু সত্যটো এয়াই যে তেওঁৰ ওচৰত ইমান পইচা আছে, যদি তেওঁ ইচ্ছা কৰে তেতিয়াহ'লে বহুতো কাপোৰৰ ফেক্টৰী তেওঁ ক্ৰয় কৰিব পাৰে, কিন্তু তেওঁ এনে নকৰে। যেতিয়া তেওঁক প্ৰশ্ন কৰা হ'ল যে তেওঁ কিয় একেধৰণৰ সাধাৰণ কাপোৰ পৰিধান কৰে, তেতিয়া তেওঁ ক'লে যে তেওঁৰ ওচৰত বহুতো মূল্যৰ, অৰ্থাৎ কোটি কোটি মূল্যৰ অনুষ্ঠান আছে, গতিকে তেওঁ তেওঁৰ গুৰুত্বপূৰ্ণ সময়বোৰ এই অৰ্থহীন কামবোৰত ব্যৱহাৰ কৰিব নোৱাৰে। কাপোৰক লৈ যদি তেওঁ ব্যস্ত থাকে, তেতিয়াহ'লে বহু সময় তেওঁৰ এনেই গুচি যাব, আৰু এই সময়বোৰ বচাবৰ বাবে তেওঁ সাধাৰণভাৱে আৰু এনেধৰণে সাজ পোছাক কৰে। তেওঁ এয়াও ক'ব বিচাৰে যে এনেধৰণৰ সাধাৰণ সাজ পোছাকৰ বাবে তেওঁৰ জীৱনত কেতিয়াও ঋণাত্মক প্ৰভাৱ পৰা নাই। প্ৰিয় বন্ধু, নিজৰ জীৱনৰ হয়তো প্ৰত্যেকটো মুহূৰ্তৰ উচিত ব্যৱহাৰৰ বাবেই আজি মাৰ্ক জুকাৰবাৰ্গ এই স্থান। কেতিয়াবা আমি আমাৰ জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ মুহূৰ্ত বাবদ এনেই নষ্ট কৰি দিওঁ, কিন্তু এবাৰলৈও অনুভৱ নকৰোঁ। কিন্তু আমি এয়া অভ্যাসলৈ পৰিণত কৰা উচিত যে আমি আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ বা প্ৰত্যেকটো মুহূৰ্ত উচিত কামত ব্যৱহাৰ কৰোঁ। নম্বৰ 3, তেওঁলোকে কেতিয়াও শিকিবলৈ এৰা নাই। আমি যদি যিকোনো এজন সফল ব্যক্তিলৈ চাওঁ, তেতিয়াহ'লে আমি এয়া দেখিম যে তেওঁলোকে যিমানেই বেছি সফল নহওক কিয়, তেওঁলোকে কেতিয়াও শিকিবলৈ এৰা নাই। আমি যদি APJ আব্দুল কালামলৈ চাওঁ, ইলন মাস্কলৈ চাওঁ বা বিল গেটছলৈ চাওঁ, তেওঁলোক সকলো সফল ব্যক্তিৰ মাজত আমি এটা সাধাৰণ গুণ পাম, আৰু সেয়া হৈছে যে কেতিয়াও শিকিবলৈ এৰি নিদিয়া। প্ৰিয় বন্ধু, যিজন ব্যক্তিয়ে শিকিবলৈ এৰি দিছে, তেওঁক এটা নিথৰ শৰীৰৰ লগত তুলনা কৰা হৈছে। ৱাৰেন বাফেটে প্ৰত্যেক দিনাই 5 ঘণ্টাকৈ পঢ়ে। বিল গেটছে প্ৰত্যেক সপ্তাহত এখনকৈ কিতাপ পঢ়ি শেষ কৰে। যদি আমি তেওঁলোকৰ বয়সলৈ চাওঁ, তেতিয়াহ'লে ৱাৰেন বাফেটৰ বয়স হৈছে 89 বছৰ আৰু বিল গেটছৰ বয়স হৈছে 64 বছৰ। APJ আব্দুল কালামে কৈছে যে অধ্যয়নে দিয়ে সৃষ্টিৰ শক্তি। যদি আমি অধ্যয়ন কৰোঁ, তেতিয়াহ'লে সৃষ্টিৰ শক্তি আমালৈ আহে, আৰু সেইবাবেই অধ্যয়ন কৰা প্ৰয়োজন। প্ৰিয় বন্ধু, আমি হয়তো কেতিয়াও শিকিবলৈ এৰি দিয়া উচিত নহয়, কাৰণ যিজন ব্যক্তিয়ে শিকি আছে, তেওঁৰ জীৱনত যিমানেই ডাঙৰ সমস্যা নাহক কিয়, যিমানেই ডাঙৰ সমস্যাই তেওঁক বাট ভেটি নধৰক কিয়, এই সকলোবোৰক হৰুৱাই তেওঁ এদিন জয় হ'বই। সেয়ে যিমানেই সফল নহওক কিয়, শিকিবলৈ এৰি দিয়া কেতিয়াও উচিত নহয়। গতিকে প্ৰিয় বন্ধু, নিশ্চিত সফলতাৰ বাবে কৰিবলগীয়া 3টা অভ্যাস হ'ল কাম বেছিকৈ কৰা আৰু কথা কমকৈ কোৱা, সময়ৰ উপযুক্ত ব্যৱহাৰ, আৰু তৃতীয়টো হৈছে জীৱনত কেতিয়াও শিকিবলৈ এৰি নিদিয়া। পুনৰবাৰ এটি মুক্ত মনৰ সৈতে এই 3টা কাৰকে জীৱনত সফলতা আনিবলৈ চেষ্টা কৰা ক্ষণবোৰলৈ শুভকামনাৰে আজিলৈ ধন্যবাদ।